মই আয়োজক কমিটিগৰাকীক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে বৰ্তমান বিভিন্ন দুৰ্ঘটনাৰ ফলত মানুহৰ ক্ষয়ক্ষতি হৈছে অতি দুখজনকভাৱে। গতিকে আমাৰ ডিপাৰ্টমেণ্টে ILO প্লাছ IIT সকলোৰে লগত মিলি ভাৰত চৰকাৰ আমি আগন্তুক দিনত যেন এনেকৈ কিবা আমি শক্তিশালী পদক্ষেপ গ্ৰহণ কৰিব পাৰোঁ, যাৰ কাৰণে সম্পূৰ্ণভাৱে এনেধৰণৰ ক্ষয়ক্ষতিৰ পৰা মানুহক আমি ৰক্ষা কৰিব পাৰোঁ। ইতিমধ্যে আপোনালোকে জানে যে অসমত প্ৰায় 1200 চাহ বাগিচা আছে আৰু 1200 চাহ বাগিচাত প্ৰায় 15 লাখ মান শ্ৰমিকে কাম কৰে। তাৰ লগতে স্মল টি গ্ৰ'ৱাৰ্ছ যিবিলাক আছে তাতো প্ৰায় 6 লাখ মানুহে কাম কৰে। তো গতিকে তেওঁলোকৰ সম্পূৰ্ণ নিৰাপত্তাৰ দায়িত্ব আমাৰ ডিপাৰ্টমেণ্টৰ আছে। কিন্তু দুৰ্ভাগ্যবশতঃ ক'ৰবাত সৰু এটা ভুলৰ বাবে ক'ৰবাত এজন শ্ৰমিকৰ কেতিয়াবা হাত কাটিছে, কাৰোবাৰ ভৰি কাটিছে, কাৰোবাৰ জীৱন দিবলগীয়া হৈছে, অতি দুখ লগা কথা। তো গতিকে আমি ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ লৈছোঁ যাতে আগন্তুক দিনত ILO ইতিমধ্যে সমগ্ৰ বিশ্বতে তেওঁলোকে কিছু কথা তেওঁলোকে অধ্যয়ন কৰিছে আৰু তেওঁলোকে কিছু পদক্ষেপ লোৱাৰ বাবে যথেষ্ট এই ক্ষেত্ৰত সফলতা অৰ্জন কৰা হৈছে। তো গতিকে ILO আমাক পৰামৰ্শ দিব এই দুদিনীয়া যি আমাৰ কৰ্মশালা আছে। লগতে আমাৰ IITৰো লোকসকল আছে, তেওঁলোকেও আমাক বিভিন্ন ধৰণৰ পৰামৰ্শ দিব আৰু আমি সকলোৱে মিলি পেলাই আগন্তুক দিনত তেওঁলোকৰ পৰামৰ্শ গ্ৰহণ কৰি পেলাই আমি টি গাৰ্ডেনেই হওক বা অন্যান্য যিবিলাক উদ্যোগ আছে সকলোতে তেওঁলোকৰ দিহা পৰামৰ্শৰ মতে আমি কাম কৰিম আৰু মানুহৰ জীৱনটো ৰক্ষা কৰাৰ ক্ষেত্ৰত যাতে আমি সফলতা অৰ্জন কৰিম, তাৰ কাৰণে এই আয়োজন কৰা হৈছে। গতিকে আজি ইয়াত অংশগ্ৰহণ কৰা